বিলাসীপাৰাৰ ৰাসমেলাত দাস মিষ্টান্ন ভাণ্ডাৰৰ স্বত্বাধিকাৰী মণ্টু দাসে বিনামূলীয়াকৈ জিলাপি নিদিয়াৰ বাবে কাল হৈ পৰিল বিলাসীপাৰাৰ ৰাস কমিটিৰ সম্পাদক সঞ্জয় দাসে। পিছত সম্পাদক সঞ্জয় দাসে বিলাসীপাৰাৰ ৰাস কমিটিৰ আধা ডৰ্জন সদস্য লগত লৈ দাস মিষ্টান্ন ভাণ্ডাৰৰ চকীমেজ দলিয়াই দি মিষ্টান্ন ভাণ্ডাৰৰ স্বত্বাধিকাৰী মণ্টু দাসক সধালে মাধমাৰ। ইয়াৰ উপৰিও বিলাসীপাৰাৰ ৰাসমেলাত থকা মণ্টু দাসৰ মিষ্টান্ন ভাণ্ডাৰ আজি 4 দিনৰ পৰা বন্ধ কৰি দিয়ে বিলাসীপাৰাৰ ৰাস কমিটিয়ে। উল্লেখ্য যে মণ্টু দাসৰ মিষ্টান্ন ভাণ্ডাৰৰ জিলাপি, মিষ্টি, পুৰি, চিঙৰা, ময়দা আদিকে ধৰি বিভিন্ন বস্তু বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে মণ্টু দাসৰ মিষ্টান্ন ভাণ্ডাৰৰ প্ৰায় 3 লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিলাসীপাৰা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ'ব। যেতিয়া আবদ্ধ কৰি লৈ গৈছে মই আহি গম পোৱা নাই। ৰাতিপুৱা মোক এজনে ক'লে তোমাৰ কেছটো ভাঙি লৈ গৈছে। ইয়াৰ পৰা যিখিনি বিক্ৰী হৈছে মই 1 টকাও ল'ব পোৱা নাই, গোটেইখিনি কেছত আছে। কিমান টাকাকে বিক্ৰী হয় আপোনাৰ? মোটামুটি পাৰ ডে 70-80 হাজাৰ। সব টাকা কিন্তু ইয়াতে আছে, সব পইচা ইয়াতে আছে। মই 1 টকা ল'ব পৰা নাই, মই আবদ্ধ হৈ গৈছোঁ। যেতিয়া মেলা ৰাজ কমিটিৰ ছেক্ৰেটাৰী সঞ্জয় শৰ্মা। ধুবুৰীৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।